নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থ মেছলুই। আজিৰ ভিডিঅ'টিত আছে খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, সেইবাবে কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, তেনেহ'লে এটা ৰিকুৱেষ্ট কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'ছসমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমাৰ বাবে জনাটো অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'ছ প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'ছসমূহ কালি ৰেগুলাৰলি চাব, আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টিৰ ফাৰ্ষ্ট গুৰুত্বপূৰ্ণ খবৰ হৈছে যে 28 ফেব্ৰুৱাৰীৰ দিনা আপোনালোকৰ বেংকৰ একাউণ্টত 2000 টকা সোমোৱাৰ এটা সম্ভাৱনা আছে। তো কিহৰ 2000 টকা, এইটোতো জানিব বিচাৰিব। চ' কথাটো হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীসকলৰ কথা মই ক'বলৈ গৈ আছোঁ। যিসকল আমাৰ কৃষক বন্ধু হয়, তেওঁলোকে তেওঁলোকৰ 19 নম্বৰ কিস্তিৰ টকা 2000 টকা আগন্তুক 28 ফেব্ৰুৱাৰীৰ দিনা লাভ কৰাৰ এটা সম্ভাৱনা আছে। আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ যোগেদি কৃষক বন্ধুসকলে বছৰি 6000 টকা লাভ কৰে। 2000, 2000, 2000 তেনেকৈ তিনিটা ইনষ্টলমেণ্টত দিয়ে। সেইবাবে আগন্তুক দিনত তেওঁলোকে 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিব, আৰু এইটো 28 ফেব্ৰুৱাৰীৰ দিনা আপোনালোকৰ বেংকৰ একাউণ্টত সোমোৱাৰ এটা সম্ভাৱনা আছে। চ' বন্ধুসকল, এইটো এটা ভাল খবৰ। কিন্তু তাৰ লগতে আৰু এটা ইনফৰমেশ্যন মই আপোনালোকক দিওঁ, যিসকল কৃষক বন্ধুৱে এইটো আঁচনি হিতাধিকাৰী হয়, যিসকলে এতিয়ালৈ KYC-টো আপডেট কৰা নাই, আপোনালোকে KYC-টো আপডেট কৰি ল'ব, যেন আঁচনিৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমায়। এনেকুৱাও হ'ব পাৰে যদি আপুনি KYC-টো আপডেট কৰা নাই এইটো আঁচনিত, তেনেহ'লে কিন্তু আপোনাৰ আঁচনিৰ টকা বন্ধ হোৱাৰ এটা সম্ভাৱনা আছে, যিসকলে আঁচনি সুবিধা লাভ কৰি আছে। সেইকাৰণে আঁচনি সুবিধা যেন আগন্তুক দিনত ধুনীয়াকৈ লাভ কৰি থাকে, তাৰ বাবদ কিন্তু KYC-টো আপডেট কৰি লওক। এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। চ' বন্ধুসকল, ইমিডিয়েটলি কামখিনি কৰক, যেন আঁচনি সুবিধাখিনি লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। চ' বন্ধুসকল, এইটো হৈছে ফাৰ্ষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ কৃষক বন্ধুসকলৰ বাবে। এতিয়া আহিছোঁ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে আমাৰ অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম ফিল আপ হৈ আছে নেকি, এই প্ৰশ্নটো বহুতে মোক সুধিছে। সেই প্ৰশ্নটোৰ উত্তৰ মই দিবলৈ ওলাইছোঁ। গ্ৰাম্য সভাৰ মাধ্যমে অৰুণোদয় আঁচনিৰ আগন্তুক দিনত হিতাধিকাৰী কোনসকলে হ'ব তাৰ এটা লিষ্ট ইতিমধ্যে পঠোৱা হৈছিল। 28 ডিচেম্বৰ 2024 আছিল এইটো অন্তিম তাৰিখ, 28 ডিচেম্বৰ। তাৰ পাছত এতিয়ালৈ যিসকলে পুৰণি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আছিলে, তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে। নতুনকৈ কিন্তু কোনো ফৰ্ম ফিল আপ এতিয়ালৈ হোৱা নাই। বহুতে মোক প্ৰশ্ন হিচাপে সুধিছিলে, সেইকাৰণে ডাউটটো ক্লিয়াৰ কৰি দিওঁ। বৰ্তমান যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, তেওঁলোক হৈছে পুৰণি হিতাধিকাৰী, নতুন নহয়। আগন্তুক দিনত যেতিয়া এইটো আঁচনিৰ ফৰ্ম ফিল আপ হ'ব, মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে ইনফৰমেশ্যন লাভ কৰিব। কেৱল মাত্ৰ মোৰ ভিডিঅ'ছবোৰ ৰেগুলাৰলি চাব। আশা ৰাখিছোঁ ভিডিঅ'ত দিয়া ইনফৰমেশ্যনসমূহ আপোনালোকৰ কামত আহিব। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।